हेलो কি খবৰ সকলোৰে ভাল আশা কৰো এতিয়া মই তেল পিঠা বনাবলৈ চেষ্টা কৰি আছো ৰেডি কৰি আছো এতিয়া মই ঢালি আছো সুজি তাৰ পিছত এড কৰিম ময়দা নিজৰ জোখ অনুসৰি নিজে যিমানখিনি জোখৰ বনাব বা যিমানটো বনাব হিমানটো আপোনালোকে এড কৰি লব এতিয়া মই এড কৰিছো চেনি সুগাৰ তাৰ পিছত মই এড কৰিম ওয়াটাৰ এতিয়া মই আপোনাৰ জোখ মতে ওয়াটাৰ পানী লৈ লৈছো তাৰ পিছত নিমখ এড কৰিছো এতিয়া মই ধুনিয়াকে মিক্স কৰিম অকনমান লাগিলে পানী লৈ লব আধা ঘন্টা পিছত মানে আধা ঘন্টা থৈ দিছিলো আধা ঘন্টা থৈ দিয়াৰ পিছত মই এতিয়া তেল পিঠা স্টার্ট কৰিলো বনোৱা তেলত দিলো এতিয়া মোৰ ফাৰ্স্ট পিঠা এটো চাও কিমান ধুনিয়াকে ফুলি গৈছে মানে কি হয় সুজি দি আধা ঘন্টা মান থৈ দিলে মানে মিক্স আপ কৰি আধা ঘন্টা থৈ দিয়াৰ পিছত ধুনিয়া হয় বহুত ধুনিয়া হয় মানে ফুলি যায় একেবাৰে এটা পিঠাও আপোনাৰ বেয়া নহয় বহুত ফুলিব আৰু দেখাত ধুনিয়া হ'ব গতিকে মোৰ এটো ফাৰ্স্ট মই আপোনালোকক গোটেইখিনি পিঠা হয়তো দেখুৱাটো সম্ভৱ নহব দ্যাটছ ওয়াই মই এটা পিঠা দেখাইছো আৰু এই গোটেইকেইটা পিঠা ধুনিয়া হৈছে কিন্তু এটা কথা কি জানেনে মই মোৰ মা নোহোৱাকে মই নিজে আজি বনালো এটো মোৰ ফাৰ্স্ট ট্ৰাই আছিল থ্যাংক ইউ